সেনাপতি মহারাজ আসলে কুখরে মোর রাজ্যর প্রজাগণ কিংবা মোর শাসন ব্যবস্থাতে করেছে নাকি কোনোবাই বিদ্রোহ আচরণ ইয়া সেনাপতি রাজ্যর সত্য সংবাদ দিয়ে মহারাজ মধ্য দেশৰ সকল প্ৰজাই দুখে সন্তোষে কৰিছে বসবাস আপোনাৰ গুহাখনত সন্তোষিত প্ৰজাবৰ্গই কৰিছে আপোনাৰ গুণানুকীৰ্ত গতিকে মহাৰাজ নেদেখো মই কোনো চিন্তাৰ কাৰণ সন্তোষিত ফলকুনি বক্তব্য তোমাৰ ৰজাৰ মংগলে ৰজাৰ মংগল বৰ সেনাপতি মহাৰাজ কোৱাচোন মোক চন্দ্ৰকা অৰণ্যত তপ জপ কৰি থকা ঋষিমুনিসকলৰ ওপৰত কোনোবাই কৰিছে নেকি কিবা অত্যাচাৰ মহাৰাজ চন্দ্ৰকাৰ ঋষিমুনিসকলে নিৰাপদে কৰিছে ঋষিমুনিসকলৰ শান্তিময় জীৱন যাত্ৰাত যাতে কোনেও ব্যাঘাত জন্মাব নোৱাৰে তাৰ বাবে মই সদা সতৰ্ক দৃষ্টি ৰাখিছো ইমানতো যদি কোনোৱে ঋষিমুনিসকলৰ ওপৰত কৰে অত্যাচাৰ তেন্তে প্ৰাণ দণ্ডেৰে দণ্ডিত কৰিম বুলি মই কৰিছো অংগীকাৰ আনন্দিত হল মই অতিকৈ উপযুক্ত সেনাপতি তুমি মোৰ বলা বলা সেনাপতি আজিলৈ সভা ইমানতে ভঙ্গ করা হল বলে যাও আমি খাদ্যে বিশ্রাম বলা মহারাজ
জীৱন সোণালী শৈশৱত ধেমালি কৰিবলৈ লগতে মাতৃও নাই ভাতৃও নাই তথাপিও মই ৰাজকাৰেণৰ মাজত থাকি পিতৃ অপ্ৰীতি মৰম লভি সেই সকলোবোৰ দুখ মই পাহৰি আছো দিনমণি সূৰ্য দেৱতা উঠিছে নামিছে ক্লান্তই হোৱা নাই সেই কথা সাবিত্ৰী উপলব্ধি কৰিব পৰা মাথা বুজিছে এই সকলোবোৰ মাথা বুজিছে এই সকলোবোৰ সৃষ্টিকৰ্তাৰ ইচ্ছা হে প্ৰভু দয়াময় নিৰাকাৰ নিৰঞ্জন অৱতীৰ সাবিত্ৰী একমাত্ৰ তুমি উপাস্য দেৱতা তুমি সকলো বিপদৰ পৰা ৰক্ষা কৰিবা প্ৰভু सर्वे मंगल शिव सर्वत्र साधिके हरण्य तंबित गौरी नारायणे नमस्ते এই উদ্যানৰ তুমি অপলব্ধ এই নেকি সুখ নাৰী শিৱ এই সুখ নাৰী জীৱনৰ ৰাতিলৈ জোনাকী দেখি এটি চুটি তৰা দেখি নীলকৰ শিখতে চাই থাকে মোৰ সকলোবোৰ ভাবি মই আনন্দত আত্মহাৰা হৈ থাকো যৌৱনৰ প্ৰেম মেঘৰ বিজুলীৰ দৰে চকামকা মাথো খন্তেকীয়া প্ৰেমৰ পাছত মন প্ৰাণ জীৱান খেলোৱা মৰ্মৰ আৰু পুৰুষৰ প্ৰেম মাথো জগতৰ
কদাপিতো সফল পুৰুষ হ'ব নোৱাৰে এনে স্বাৰ্থপৰ দেৱৰ ভাল পোৱা লগ নোৱাৰে বুজিব তাক কঠোৰ পুৰুষ লোকৰ দেখা দেখি মৰুৰ মাজত বিয়া কাপৰ পৰা আৰু চাপিলে নিজৰ ইচ্ছা পালন কৰি নিজৰ ৰাজ্যৰ পূৰ্ণ কৰি কৃষ্ণ ভজিকৰ দেৱৰ আপুনি মূলত চাই নেবাৰ সেই পথিতে ক্ষুদ্ৰ নিজৰ দেৱৰ মই তোমাৰ ৰূপ যৌৱন ভক্তি দেখি অভিভূত হৈ পৰিছো অৱশ্যে মনত বেজাৰো পাইছো কাৰণ তোমাৰ নিচিনা এগৰাকী সুন্দৰী কন্যাই অবিবাহিত হৈ থকাৰ দেউৰী সন্মুখত যে দেখিছে এই সংসাৰ এটা মই নিজকে অকল এৰি দিবলৈ বৰ মন পাইছো উপযুক্ত স্বামী নাপালে অবিবাহিত হৈ থকা কি কৰা সাবিত্ৰী তোমাৰ উপযুক্ত স্বামী নাই নাই বুলি কোৱা নাই আছে হয় দেউৰী আছে কিন্তু মই বিচনাজন হ'ব লাগিব ৰূপৱান গুণৱান শক্তিবান আৰু কেনেকৈ এই আছে যদি কওঁ তেওঁকে স্বামী আছে সাবিত্ৰী আছে তুমি মনে বিচৰা ধৰণে উপযুক্ত গুণৰ অধিকাৰী পুৰুষজনে হৈছে কোন দেউৰী অৱন্তী ৰজা দুৰ্মুখেনৰ পুত্ৰ
বহু সময় পিতাই চাগে মোৰ কাৰণে নিশ্চয় নিশ্চয় অপেক্ষা কৰি আছে যাওঁ মোৰ এই আনন্দৰ বেলাত পিতৃৰ মনত বেচাৰি দি নচপা মই নিজৰ বিপদ He won't let
মই যি দিন ধৰি ৰাজ্য শাসন কৰিছো কোনোদিন এনে চিন্তা নাহিল মনত কিয় সেনাপতি আজি মোৰ মন একেবাৰে বিষাদৰে ভৰি পৰিছে মহাৰাজ নবুজিলো আপোনাৰ চিন্তাৰ কাৰণ কওক সকলো ভাঙি পাতি ভাবিছো সেনাপতি মহাৰাজ আজিওতো অপুত্ৰক মই মোৰ একমাত্ৰ কন্যা সাবিত্ৰী বৰ্তমান যৌৱনা পিতা হৈ যদি তাইকে এক উপযুক্ত পাত্ৰৰ হাতত গতাই দিব নোৱাৰো তেন্তে জগতে মোক অপদাৰ্থ বুলি হাঁহিব এই সকলোবোৰৰ গৰাকী একমাত্ৰ ভগৱান তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰি একো লাভ নাই মহাৰাজ ভাবিছো মহাৰাজ পিতৃৰ কৰ্তব্য হল পুত্ৰ হলে এক উপযুক্ত কন্যা চাই বিবাহ কৰাই দিয়া আৰু কন্যা হলে উপযুক্ত পাত্ৰৰ হাতত গতাই দিয়া তেতিয়া পুত্ৰ কন্যা সকলোৰে জীৱন শান্তিময় হয় পিতৃ মাতৃৰ জীৱন শান্তিময় হয় প্ৰতিজ্ঞাবদ্ধ আছিল মোৰ যদি কন্যা হয় দুমনাথ সেনৰ পুত্ৰৰ হাতত অৰ্পণ কৰিম প্ৰতিজ্ঞা পালন নকৰিলে আপোনাৰ নামত থাকিব কলংক গতিকে প্ৰতিজ্ঞা পালন কৰাটো প্ৰধান কৰ্তব্য আপোনাৰ মোক অলপ ভাবিবলৈ দিয়া সেনাপতি জয় বীৰ উত্তৰাখণ্ড জয় বীৰ উত্তৰাখণ্ড জয় মহামহাবীৰ জয় 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 উত্তৰাখণ্ডে আমাৰ ৰাজ্য আক্ৰমণ কৰিবলৈ আহিছে সেনাপতি বিলম্ব নাই প্ৰয়োজন বলা সেনাপতি অন্যায়ভাৱে মদ্ৰ ৰাজ্য কৰিছ আক্ৰমণ আজ দিওঁতোক উপযুক্ত পুৰস্কাৰ সেনাপতি মহাৰাজ আক্ৰমণ কৰা সে হওক আক্রমণ করা
বাসায় আমার বাবা বন্ধ বিচারি পেট্টিদেৱ আৰু আই এয়া আপোনালোকৰ বাবে মই ফলবোৰ দিছোঁ গ্ৰহণ কৰি কৃপা কৰক মোৰ মৰমৰ প্ৰজাবৰ্গৰ কিবা সংবাদ পোৱা কেৱল ইচ্ছা হৈছিল মনত মোৰ পুত্ৰবৰ্গ প্ৰজাবৰ্গ একেষাৰ মধুৰ বাক্য শুনিব কোনো প্ৰজাই সুখে জীৱন নিৰ্বাহ কৰিব পৰা নাই মাত্ৰ পুত্ৰবৰ্গ আৰু প্ৰজাবৰ্গ আপোনাৰ গুণ গাই কৰুণ সুৰেৰে কান্দিব লাগে জানানে মন্ত্ৰী উপকৰণৰ কথা কিয় বা বধ কৰিলে তাক অগ্নি খেলে এই অন্ধ তুম্নত খেলন্দি শত কোটি কবিতা উঠাৰাণী আৰু বাছা শিক্ষাৰ ৰূপে আহিছো মই তোমালোক দুয়োৰে কাম শিক্ষাৰে কৃতাৰ্থ কৰিবাৰে কিয় সাধনা কৰিছো যে তুম্নত খেল আজি বৃক্ষৰ তলত আশ্ৰিত যাৰ বনৰ ফল মূলেই একমাত্ৰ খাদ্য সেই অংশ তুম্মতখনে এই শিক্ষাদানেৰে সন্তোষিত কৰেও পিতৃমাতৃৰ গৌৰৱ ৰক্ষাৰ ক্ষেত্ৰত অৱশ্যে বাঞ্ছাপূৰ্ণ শিক্ষা মই কৰিম কি ভিক্ষা লাগে আপোনাক লাগে যদি আপোনাক সত্যৰ জীৱন লয় যদি আপোনাক পিতৃ মাতৃৰ পালন ভাগ তেন্তে মই আনন্দ মনেৰে নিজ প্ৰাণ দিন বিকৰ্য অত্যাচাৰী উগ্ৰখানে মদটো ৰাজ্য কৰি আক্ৰমণ মদটোৰাজ অশ্বপতিক নিধন কৰি তেওঁৰে কন্যা সাবিত্ৰী সুন্দৰীকে হৰণ কৰিব খুজিছে নহয় সামান্য নাৰী সাবিত্ৰী সুন্দৰী গতিকে তেওঁৰ সহায়ৰ বাবে মোৰ সত্যৱানক হৈছে প্ৰয়োজন কি শুনালে দেৱৰ্ষী যে উগ্ৰখেনৰ নিষ্ঠুৰ অত্যাচাৰতে আজি মই অসহ্য হেৰুৱাই অন্ধ হৈ পদে পদে কৰিছো সেই অত্যাচাৰী অবিবেচকে উগ্ৰখেনৰ মুখলৈ কিবাদৰে ঠেলিটো নিজ পুত্ৰবোৰে নাই দেৱৰ্ষী নাই দেৱৰ্ষী ভয় লাগে সেই নিষ্ঠুৰ উগ্ৰখেনৰ কথা শান্ত হোৱাই শান্ত
বাখানা নির্মিত অমরত্ব দান করা নাই মই নহও তাপৰো তাৰে অত্যাচাৰী উক্ত ফেৰত বধ কৰিব পাৰিলে যকস্য কৰিব মোক অৱন্তিবাসীয়ে যকস্য কৰিব মোক মধ্যবাসীয়ে গতিকে পিতৃদেৱ আৰু আই এই ক্ষেত্ৰত মোক নকৰিব বাৰু কিন্তু দেৱৰ যাওঁ যদি মই উক্তখনত বহিবৰ বাবে পিতৃ মাতৃৰ পালনৰ ভাৰ কোনে বাৰু কৰিব তাৰ বাবে কোনো চিন্তা নকৰে দেৱৰ যদি হৰিভক্ত হয় তেন্তে মোৰ আশীৰ্বাদ নোৱাৰে প্ৰৱেশ কৰিব কোনো বিপদ বিঘিনি কাৰণও আছে এতিয়া বৰা সত্যভাৱে মই যাওঁ তোমাৰ যাব পিতৃদেৱ আৰু আই ৰাখিছো যোগাৰ কৰি ফল মূল আহাৰৰ ৰাখিছো যোগাৰ কৰি খৰি অগ্নি প্ৰজ্বলিত কৰিবৰ বাবে এই সন্ধ্যাৰ পূজাৰ বাবে বহু পুষ্প মই ৰাখিছো তাই গতিকে পিতৃদেৱ আৰু আই বিদায় দিয়ক মোক আনন্দ মনেৰে দুষ্ট বধ কৰি যাতে নিৰীহ প্ৰজাবৰ্গৰ মত্যপতিৰ কল্যাণ সাধন কৰিব পাৰো যা বাছা এই অন্ধ পিতাই তোক কৰিছো আশীৰ্বাদ যুদ্ধত জয়ী হৈ পুনৰ আহিবি যেন তই পিতাৰ কাষলৈ যা বাছা পিতা
বন্দি করে পিতৃক মোর সাবিত্রীর তই অনিষ্ট দিব কিন্তু তোরে মনের রাখা নবম পুরাণ তোর বিরুদ্ধে আজ সাবিত্রী তোর বিরুদ্ধে আজ সাবিত্রী দিব সন্দেহ সুন্দরী সাবিত্রী সরকারে সাক্ষাৎ গোহাবি পৃথিবীর সকল সৌন্দর্য ছেড়ে মান হই সাবিত্রীর আগতে সাবিত্রী অসাবিত্রী সাবিত্রীর উত্তর জানানো প্রয়োজন সাবিত্রী সুন্দরীর হইছে প্রয়োজন আজি তোমার পরম সৌভাগ্যর দিন তোমাকে অবন্তীর রাজরানী পাতিবৰ বাবে উগ্ৰসেন উপস্থিত তোমার সন্মুখত তোরে ষড়যন্ত্র সৌভাগ্য সাবিত্রী কদাপিত নকৰে পাঞ্জা দুঃখ মোৰ সন্মুখৰ পৰা কি কৰিবা ৰমণী কোন হেৰণৰ অপেক্ষা সূত্র আছে নতুক মই নতুক তোৰ পাপৰ মুখত মই পাপাই কৰো মনা খাই সাবিত্রী উগ্রসেনৰ নামতে স্বৰ্গৰ দেৱতা মৈত্ৰী মানৱ পাতাৰে বাসুকী হয় কম্পমান তেনে উগ্ৰসেনক তই কলপদাঘাত চাও বাৰু কোনে তোক ৰক্ষা কৰে মোৰ হঠৰ পৰ Oh
কিয়তে আপোনাৰ ওপৰত কৰিছে অত্যাচাৰ কোন দৈলত ধন এই উগ্ৰসেনাৰ সভাকাৰ্যত ঘটাই ছবিখিনি যা আঁতৰি যা নতুবা তোৰ ঘটিব প্ৰমাণ অৱন্তী ৰাজপুত্ৰ নাম মোৰ সত্যবান এই অত্যাচাৰত পৃথিৱীৰ দুই মঠেনে দুই চক্ষু হেৰুৱাই বনে বনে আজি কৰিছে ভ্ৰমণ আজি তাৰেই প্ৰতিশোধ ল'বৰ বাবে কাৰণত বিজয় ৰূপে তোৰ সন্মুখত মই হৈছো উপস্থিত আমাৰ হয়তো যুদ্ধৰ বাবে এই সেই অন্ধাৰ পুত্ৰ সত্যবান তোক বধ কৰি নিষ্কম্প কৰো ৰাজসিংহাসন যুদ্ধ বিদেশাটোৰ বলৰ বিক্ৰম মহাৰণ বীৰ সত্যবান তুমি এটা বিপদ মুক্ত যোৱাত নিৰ্দিষ্ট নেই আৰু মই যাওঁ আপোনাৰ হে যুৱক কোন দেৱতা মানৱ কিংবা গ্ৰন্থৰ প্ৰকৃত দিয়ক আপোনাৰ প্ৰকৃত পৰিচয় আপোনাৰ পৰিচয় অবিহনে নাযাওঁ মই নিজ মোৰ পৰিচয় মাত্ৰ নাম মোৰ সাবিত্ৰী শুনা তন্তে সাবিত্ৰী সত্য কৰিছে নাম মোৰ সত্যবান পিতৃমূল দৈবত খেল অৱন্তী ৰাজৌ কিন্তু উক্ত খেলৰ নিষ্ঠুৰ অত্যাচাৰত দুই চক্ষু হেৰুৱাই ৰাজ্যখন বনে বনে আজি কৰিছে ভ্ৰমণ পিতৃ মাতৃৰ লগত ময়ো বনবাস হে যুৱক আপুনি মোৰ প্ৰাণৰে দেৱতা গ্ৰহণ কৰি নালাগে মোক আপুনি কৰক গ্ৰহণ নাই নাই ভাবি তেনে আকৌ তুমি নানি বনাবাতিব কিমান তোমাক মই কৰিম পালন ভাবিছি এই আকৌ তুমি নানিবা বল আপুনি মোক গ্ৰহণ নকৰে বহু দিনৰে পৰা তেওঁৰ মুখে শুনিছো আপোনাৰ কথা পৰাই স্থান দিলো আপোনাক মই মোৰ অন্তৰত এতিয়া মোৰ আশা
সাবিত্রী সাথে সম্পর্ক তো আছে ভাই আপনার অতল গর্ব হচ্ছে নিজ প্রাণ সাবিত্রী সাবিত্রী মই তোমার মনোবঞ্চ পূর্ণ কৰিব পাৰি মান তুমি এতিয়া যোৱা মই যাওঁ দূৰত মুহূৰ্তখনত বিচাৰি যাওঁ বন্দীশালৰ পৰা মুক্ত কৰি আনকৈ মোৰ পিতৃদেৱতা যোৱাৰ লৌচকী পুষ্পমালা বিজয় কবৰ আজিৰ ভূপত খেলত চন্দ্ৰ দিবাকৰক সাক্ষী কৰি মই তোমাক পত্নী ৰূপে পৰিগ্ৰহ সাবিত্ৰী তুমি এতিয়া যোৱা ময়ো যাওঁ আপোন ৰূপতে
অত্যাচার কোন তুমি সুন্দর যুবক রাজা আপনি যাবো মোর যাও তুমি নিস্তানে তোর বয়ে যাও পেটকে রাখতে যুবক মোৰ প্ৰতি তোমাৰ কেনেকৈ দয়া উপজে দিয়া মোক তোমাৰ সত্য পৰিচয় রাজা সময় পাব মোর সত্য পৰিচয় কোন সেই সুন্দৰ যুৱক কি স্বাৰ্থ লৈ মোক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিলে যিয়েই নহওক উপযুক্ত বীৰৰ খুনিতে কৰিছে ৰঞ্জিত তেওঁৰ পৰিচয় লৈ মোৰ প্ৰাণৰ সাবিত্ৰীক তেওঁৰ হাততে কৰিম অৰ্পণ সাবিত্ৰী পিতা অভাগীৰ সেৱা কৰি ৰহা উঠা সাবিত্ৰী পিতা মোৰ এটি নিবেদন আছে আপোনাৰ ওচৰত প্ৰকাশ কৰা আই মোৰ ওচৰত তোমাৰ কি নিবেদন আছে পিতা এই অভাগী আজি আপোনাৰ ওচৰত মহাভুল কাম কৰিল তাৰ বাবে আপুনি মোক ক্ষমা কৰিবনে পিতা আই সাবিত্ৰী পিতা তোমাৰ মই সকলো দুখ মাৰ্জনা কৰিছো মাত্ৰ তুমি মোক কোৱা তোমাৰ অপৰাধ কি মই পিতা সাবিত্ৰী মই স্বামী মৰণ কৰিলো পিতা স্বামী মৰণ কৰিছা তুমি মোক কোৱা তুমি